6 তাৰিখে মোক শিক্ষামন্ত্ৰীয়ে কৈছে যে 7 তাৰিখে ৰিজাল্ট দিম, 9 তাৰিখে এপইণ্টমেণ্ট দিম। মই কিয় ইমান সোনকালে দিব লাগে? বোলে নহয়, কেতিয়া আকৌ কোৰ্টৰ পৰা কি আহি যায় ঠিক নাই। তাৰমানে আপোনালোকৰ কাৰণে আপোনালোকৰ দেউতা মাই যিমান চিন্তা কৰিছে, শিক্ষামন্ত্ৰীয়েও তাতকৈ বেছি চিন্তা কৰিছে। আমি নিকা নিযুক্তিৰ প্ৰক্ৰিয়াটো কিমান টান আপোনালোকে বুজি নাপাব। বহুতে বুজি নাপায়, কয় মেৰিটত পালো, মেৰিটতে পাইছে। মই ফেচবুকত ক'লো 6ত ৰিজাল্ট দিব, শিক্ষামন্ত্ৰীয়ে মোক ক'লে 6ত নিদিওঁ। মই কিয় নিদিয়ে? মইতো কৈ দিলো, বোলে নহয় 7ত ৰিজাল্ট দিম, যদি মাজত 2 দিন গেপ থাকে ক'ৰ পৰা কি অৰ্ডাৰ আহি যায় ঠিক নাই। গতিকে 7ত ৰিজাল্ট দিম আৰু 9ত এপইণ্টমেণ্ট দিম। মই ক'লো আজি এয়াৰ শ্ব' আছে, অসমত কেতিয়াও আগতে ইমান ডাঙৰ এয়াৰ শ্ব' অহা নাই, 10 তাৰিখে দিওঁ। বোলে নহয়, ৰাতি যেইটাতে বাজক আজিয়ে দি দিম। আৰু শিক্ষকসকলে কালিয়ে জইন কৰি দিব, ৰাতিপুৱাই কাম চেছ। তাৰমানে নিকা নিযুক্তিৰ কাৰণে কিমান পৰিকল্পনা কৰিব লাগে আপোনালোকে বুজি পাওক। যেতিয়া মোৰ আজি হ'ব 4,000ও হ'ব, আৰু NIOSৰ ভিতৰতো যদি কোনোবা পাবলগীয়া আছে তেওঁলোককো দিয়ক। আমি কাৰো বেয়া চিন্তা নকৰো, সকলোৱে চাকৰি পাওক। কিন্তু কোনো অসমীয়াই কোনো অসমীয়াৰ চাকৰি ৰখাব নালাগে, মই সেইটো বুজি পাওঁ। কোৰ্ট কাছাৰী যোৱা মানে এজন অসমীয়াই আনজনৰ চাকৰি ৰখাই দিয়ে, বঙহে বঙহৰ মাংস খোৱা ধৰণে হয়। সেইকাৰণে মই কওঁ যে কোৰ্টত যাব নালাগে, কিবা আছে মোৰ ওচৰত ৰাস্তা একেলগে বহি উলিয়াম। কিন্তু কোৰ্ট কাছাৰী কৰি ইজনে সিজনৰ ৰাস্তা বন্ধ কৰি লাভ নাই। আৰু তেনেকে আজি আমি আগবাঢ়ি গলো। এটাই অনুৰোধ কৰিম, শিক্ষামন্ত্ৰী এতিয়া ইলেকশ্যনত যাব, ইলেকশ্যন উঠিব লাগিব। এইকেইটা দিন আৰু ট্ৰেন্সফাৰ বিচাৰি হোৱাটছআপ কৰিব নালাগে হা। এইকেইটা দিন ইলেকশ্যন জিকি আহক, তাৰ পিছত আকৌ ট্ৰেন্সফাৰ বিচাৰি থাকিম। এই 4 মাহ আমি পাৰ কৰো, য'ত যেনেকে পাইছো। হ'বনে নহ'ব? হ'বতো? ঠিক আছে, এইখিনিকে অনুৰোধ কৰিলো।